वक्रतुंड महाकाय सूर्यकोटि समप्रभ निर्विघ्नं कुरु मे देव सर्वकार्येषु सर्वदा। নমস্কাৰ। বেদিক এষ্ট্ৰলজি আছামৰ সকলো বন্ধু বান্ধৱীলৈকে মোৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ। লৈ আহিছোঁ আপোনালোকলৈ আজি দিনটোৰ দিনপঞ্জী। আজি 13 ফাগুন বুধবাৰ 1431 ভাস্কৰাব্দ, ইংৰাজীৰ 26 ফেব্ৰুৱাৰী 2025 চন, ভাৰতীয় আজি 7 ফাগুন আৰু মং 27 চাৱান। আজি সূৰ্যোদয় প্ৰাতঃঘণ্টা 5:50:10 সূৰ্যাস্ত সন্ধ্যা 5:17 7 ব্ৰহ্ম মুহূৰ্তত ঠিক সূৰ্যোদয়ৰ 48 পূৰ্বৰ সময়খিনিয়ে যোগ সাধনা, জপ তপ, বীজ মন্ত্ৰৰ সাধনাৰ কাৰণে অতি উত্তম সময়। আৰু আজি তিথি হ'ল কৃষ্ণা ত্ৰয়োদশী তিথি, দিনৰ 11:48 আৰু আজিৰ নক্ষত্ৰ হ'ল শ্ৰাৱণা, দিনৰ 5:23:18 পৰ্যন্ত। আজিৰ যুগ হ'ল বৰিয়ান যুগ, ৰাতিপুৱা 5:50:48 আৰু তাৰ পাছতেই পাৰিঘী যুগ হ'ব, ৰাতি 2:57:34 আৰু আজিৰ কৰণ হ'ল বনিষ্কৰণ। বৰিয়ান অৰ্থাৎ মংগলময়। আজি জন্মকালীন জাতকৰ শিল্প শাস্ত্ৰ জ্ঞাত আৰু কথাকাৰ, সংগীতজ্ঞ, নৃত্য বিদ্যাত নিপুণ হয় আৰু যিকোনো আজি মাংগলিক কাৰ্য কৰিলে অতি শুভ ফল লাভ কৰিব পাৰি। আৰু পাৰিক যুগত জন্ম জাতক কুলবৃদ্ধিৰ কাৰক হয়, অস্ত্ৰ শস্ত্ৰ বিদ্যাত পাৰ্গত, কবি, বক্তা, দাতা, ৰোগী আৰু তেওঁ প্ৰিয় বক্তাও হয়, কিন্তু শত্ৰুক দমন কৰিহে এৰিব। গতিকে এই দুয়োটা যুগেই অতি শুভ যুগ আৰু যিকোনো মাংগলিক যাত্ৰা বা শুভ কাৰ্যৰ কাৰণে এই যুগত আপোনালোকে কৰিব পাৰে, শুভ ফল লাভ কৰিব। আৰু এতিয়া চাওঁহক আজিৰ গ্ৰহগণৰ অৱস্থান। আজি ৰবি, বুধ আৰু শনি বহি আছে কুম্ভ ৰাশিত, মংগল বহি আছে মিথুন ৰাশিত, বৃষভত বহি আছে বৃহস্পতি আৰু শুক্ৰ ৰাহু বহি আছে মীন ৰাশিত, কেতু কন্যাত, চন্দ্ৰ আজি বহি আছে মকৰ ৰাশিত। গতিকে আজিৰ জন্মজাতকৰ ৰাশি হ'ব মকৰ ৰাশি, শুদ্ৰবৰ্ণ, মতান্তৰে বৈশ্যবৰ্ণ, হুতাসন যোগ, দেৱগণ কুম্ভীৰৰ অস্থি, অস্তোত্তৰী বৃহস্পতি আৰু বিংশোত্তৰী চন্দ্ৰৰ দশা, দিনৰ 5:23:18 দেৱাৰীগণ, অস্তোত্তৰী ৰাহু আৰু বিংশোত্তৰী মংগলৰ দশা, শেষ ৰাতি 4:37 কুম্ভ ৰাশি, বৈশ্যবৰ্ণ, মতান্তৰে শুদ্ৰবৰ্ণ। আৰু আজি আদ্য ঋতু হ'লে 7 দিনীয়া শুভগা যুগ, মৰণত দোষ নাই, দিনৰ 11:48:48 একপাদ, যাত্ৰা শুভ, ত্ৰৈমিত্ৰ যোগ, দক্ষিণ উত্তৰ পূবে যাত্ৰা নাই আৰু দিনৰ 11:08:48 যাত্ৰা নাই, ৰিক্ত দোষ। আৰু যিহেতু আজি বুধবাৰ, কোনো যাত্ৰাত যদি আপোনালোকৰ যাব লগা হয় তেনেহ'লে মুখত কেইটামান ধনিয়া আৰু যাত্ৰা মংগলৰ এই মন্ত্ৰটো এবাৰ জপ কৰক, সোঁ ভৰিখন দি আগবাঢ়ি ওলাই যাওক, আপোনালোকৰ যাত্ৰা শুভ হ'ব। আৰু আজি শুভ কৰ্ম নাই। খাদ্যত আজি বেঙেনা আৰু দিনৰ 11:48:48 মাটিমাহ, তেল, মাছ, মাংস আদি আৰু সম্ভোগ নিষেধ। যোগিনী আজি দক্ষিণত আৰু দিনৰ 11:48:48 পশ্চিমত। আজি কালবেলাৰ সময় হ'ল ৰাতিপুৱা 8:43:49 পৰা 10:10:01 আৰু কাল ৰাত্ৰি নিশা 2:43:49 পৰা 4:17:57 এই সময়খিনি আপোনালোকে বৰ্জন কৰক যিকোনো মাংগলিক যাত্ৰা বা শুভ কাৰ্যৰ ক্ষেত্ৰত। আৰু আজি মহেন্দ্ৰ যুগ হ'ল দিনৰ 1:30 পৰা 3:04 আৰু ৰাতি 8:41 পৰা 10:18 অমৃত যোগ দিনৰ ৰাতিপুৱাৰ ভাগত 6:59 আৰু 9:26 পৰা 11:03 3:04 পৰা 4:46 আৰু ৰাতি 6:20 পৰা 8:41 1:26 পৰা 5:51 অমৃত যোগ। গতিকে যিকোনো মাংগলিক যাত্ৰা শুভ কাৰ্য আদিৰ ক্ষেত্ৰত অমৃত যুগ, মহেন্দ্ৰ যুগ অতি উত্তম, ইয়াৰ ফল শুভ হয়। আৰু আজি চতুৰ্দশীৰ একদিষ্ট সন্দীপন, শ্ৰী শ্ৰী শিৱৰাত্ৰিৰ ব্ৰত, ডুবি দেৱালয়ত আজি উৎসৱ আছে আৰু গোমূঢ়া গৰাবিলৰ সভা, ভালুকি কুলবিল শিৱাশ্ৰম, দুধখুৰা পাহাৰৰ শিৱ মন্দিৰ, বৰখালা বুঢ়াগোসাঁই থান, মুগুৰীয়া শিৱশক্তি দেৱালয়, পলাশৰ তল, পাটাচাৰকুচি, শিৱসাগৰ কৃষ্ণাই,
টেঙাবাৰী শিৱসাগৰৰ শিৱদৌলত, দৰঙৰ সৰু ঠেকেৰাবাৰী শিৱ মন্দিৰ, মৌৰা সত্ৰ, মনাহকুছি জয়পাল শিৱ মন্দিৰ, হাজলপালৰ কালী মন্দিৰ, দৰং জিলাৰ হাজৰিকাপাৰৰ শ্ৰী শ্ৰী শালমাছ উঠা শিৱ মন্দিৰ, ওপৰ কুৰুৱা গাঁৱৰ শ্ৰী শ্ৰী বুঢ়াগোসাঁই আৰু শ্ৰী শ্ৰী নগোসাঁই থান আদিত শিৱৰাত্ৰিৰ মহামেলা আৰু আজি পূজা উৎসৱো আছে। বুঢ়াগোসাঁই থান আৰু মনাহকুছি দত্তচোপা গাঁও আৰু বাক্সা জিলাৰ মুৰমেলা গাঁৱত শ্ৰী শ্ৰী ভোলাপুখুৰীত 3 দিন ব্যাপী শিৱ মন্দিৰত শিৱৰাত্ৰি ব্ৰত পালন। মাজগাঁও নগাঁও সাৰ্বজনীন শিৱ মন্দিৰত 4 দিনীয়া শিৱৰাত্ৰি উৎসৱ। দশলা বুঢ়াগোসাঁই দেৱালত 3 দিনীয়া শিৱৰাত্ৰি পালন। 1 নম্বৰ সৰিস্কৰ গাঁৱত আজি গুণা সত্ৰত বিষ্ণুদেৱ গোস্বামী, উলুতলি এলেঙি সত্ৰাধিকাৰ কেশৱ চন্দ্ৰ দেৱ গোস্বামী, সমাজকৰ্মী নিৰণ ভূঞা, নগাঁও ভাবুকমাৰী পঞ্চাৱতী বাৰপুজুৰী আহতগুৰি সত্ৰৰ বুঢ়াভকত আৰু উত্তৰ লখিমপুৰ দাংধৰা সত্ৰৰ সোমদেৱ গোস্বামী তিৰুভাৱ তিথি। 2 দিন ধৰি হাতীশিলা আৰু কলিতাপাৰ শিৱমেলা। বুৰঞ্জীবিদ বেণুধৰ শৰ্মা আৰু স্বাধীনতা আন্দোলনৰ শ্বহীদ মণিৰাম দেৱান, সাহিত্যিক নন্দ তালুকদাৰৰ আজি স্মৃতি দিৱসো আছে। আৰু এতিয়া চাওঁ হওক চন্দ্ৰৰ অৱস্থানৰ ওপৰত বিচাৰ কৰি ৰাশিফল। মেঘ ব্যৱসায় বৃদ্ধি, বৃষ ভাতৃৰ উন্নতি, মিথুন ভগ্নীৰ পৰা উপকৃত, কৰ্কট অশান্তি, সিংহ কৰ্মত অগ্ৰসৰ, কন্যা চিন্তাম্বিত, তুলা প্ৰতিযোগিতাত শুভ, বৃশ্চিক ভ্ৰমণ যোগ, ধনু সমস্যা বৃদ্ধি, মকৰ আয়যোগ শুভ, কুম্ভ পুৰণি ৰোগৰ উপশম, মীন নানা অশুভ। গতিকে বন্ধু বান্ধৱীসকল, এয়া আছিল আজি দিনটোৰ দিনপঞ্জী। ধন্যবাদ।